কৰি গৈছে। ইয়াত আছে জীৱনৰ ব্যৱহাৰ। আমি বহু ধৰণৰ কথাই কওঁ, অপ্ৰয়াস মন্তব্য কাৰণে সমাজ জীৱনক কেতিয়াবা অস্থিৰ কৰি তোলো, কিন্তু আমি জীৱন সম্পৰ্কে কিমান দায়বদ্ধ বা কিমান সচেষ্ট। আমি জীৱন জীৱন বুলি যাক কৈ থাকো, জন্মৰ পৰা মৃত্যুৰ পৰিব্যাপ্তি যদি জীৱন হয়, সেই জীৱনটো কাছৰো আছে, অন্যান্য জীৱ জন্তুৰ আছে, আমাতকৈ দীঘল জীৱন আছে। তেওঁলোকৰ জীৱনবিলাক দীঘল আছিল, সেইবিলাক জীৱনে বেছি দিনীয়া। ভাৰতীয় পৰম্পৰাত এটা কথা কৈছে, জীৱন বছৰৰ দৈৰ্ঘ্যৰে দীৰ্ঘায়িত নহয় বা তাক জুকিব পৰা নাযায়। জীয়াই থকা দিনকেইটাক কলাত্মক ৰসাত্মক ৰূপে আৰ্হি আদৰ্শৰ সোপান ৰূপে প্ৰতিষ্ঠিত কৰি যাব পৰাটোহে জীৱন। ই বছৰ কিমান বছৰ মই জীয়াই থাকিলো ডাঙৰ কথা নহয়, মই জীৱন কালত মোৰ জীৱনে আন 10জনক অনুপ্ৰাণিত কৰিব পৰাকৈ কিবা এটা কৰি গলো নাই, যদি গলো সেইটোহে জীৱন। এই ভাগৱতে আমাক সমগ্ৰ জীৱনৰ ব্যৱহাৰ শিকায়। আমাৰ জীৱনৰ কেইবাটাও পৰ্যায় আছে। এটা ব্যৱহাৰিক জীৱন, এটা পাৰিবাৰিক জীৱন, এটা সাংসাৰিক এটা ব্যৱহাৰিক জীৱন, এটা সামাজিক জীৱন, এটা পাৰিবাৰিক জীৱন আৰু এটা একাকী জীৱন, যিটোক লৈ মই উত্তৰণ ঘটাম। ব্যৱহাৰিক জীৱনত আমি পৰিশ্ৰম কৰিবলৈ শিকিব লাগিব। অপ্ৰয়াসে ধন আহৰণৰ প্ৰৱণতা ঈশ্বৰ প্ৰাপ্তিৰ অন্তৰায়। অসৎ উপায়েৰে ধন ঘটা, সেই ধন ঘটি পাপ ক্ষয়ৰ বাবে কিঞ্চিত অংশ ভগৱানৰ কামত অৰ্পণ কৰা, এই দুইটাই পাপ কথা। যিটো কাম আমাৰ যথোপযুক্ত পৰিশ্ৰমৰ যোগেদি নিৰ্ণীত হৈছে, সেইটোহে আমাৰ প্ৰকৃত পাৰিশ্ৰমিক। এতিয়া আমি আমাৰ সামগ্ৰিক জীৱনত পৰিশ্ৰম কৰিবলৈ শিকিব লাগে। পৰিশ্ৰমৰ যোগেদি সঞ্চয় হোৱা অৰ্থ বা দ্ৰব্যই তাৰ দশাংশ সমাজ জীৱনৰ উত্তৰণৰ বাবে দান কৰিব লাগে। এই যিটো পৰিশীলিত জীৱন, এই ব্যৱহাৰিক জীৱন যাত্ৰাত আমি এইকেইটা কথা যদি লৈ নচলো, তেতিয়াহ'লে সেই জীৱনৰ কেতিয়াও মূল্য হ'ব নোৱাৰে। এক কথা হ'ল, আমি পৰিশ্ৰম কৰিবলৈ শিকিব লাগে। পৰিশ্ৰমৰ ভাগ আছে, অসৎ পৰিশ্ৰমৰ কোনো মূল্য নাই। সৎ পৰিশ্ৰমে আমি অৰ্জন কৰিবলৈ শিকিব লাগে। অৰ্জিত সম্পদৰ দশাংশ সৎ কামত ব্যয় কৰিব লাগে। আৰু এনেদৰে সৎ কামত ব্যয় কৰি কৰা ভোগে কেতিয়াও আমাৰ অপকাৰ নকৰে। আপুনি অৰ্জিত ধনৰ যদি দশাংশ সৎ কামত ব্যয় কৰিছে, বাকী 90% আমি য'ত আপোনাৰ ব্যৱহাৰিক জীৱনত য'তেই নলগাওক, সি পূৰ্ণ প্ৰস্ফুটিত হৈ আহিব। চাবচোন, কুঁৱা এটাৰ পৰা যিমানেই পানী উলিয়াই থকা, তলৰ পৰা নিৰ্মল পানী আহি থাকে, কিন্তু যেতিয়া বহুদিন ব্যৱহাৰ নকৰাকৈ পেলাই থোৱা হয়, সেই কুঁৱাটো কোনো ব্যৱহাৰ নকৰে। অৰ্থাৎ আমাৰ কেইবাটাও পৰিক্ৰমাই দি আমাৰ জীৱনলৈ ধন সম্পদ ঐশ্বৰ্য বিভূতি আহে, আৰু সেই ঐশ্বৰ্য বিভূতি ধনক যথোপযুক্তভাৱে যদি জগত কল্যাণকে আদি কৰি সামগ্ৰিক প্ৰতিশ্ৰুতি হৈ যদি আমি একাত্ম নকৰো, তাৰ যিটো ধাৰাবাহিকতা সেইটো পূৰ্ণ হৈ পৰে, বা যাৰ ফলস্বৰূপে এটা সমৃদ্ধ জীৱন হঠাতে স্তিমিত হৈ যাব পাৰে। সেইকাৰণে জীৱনত সৎ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ ব্যৱহাৰিক জীৱনত আমি পাৰিশ্ৰমিক হ'ব লাগিব, পাৰিশ্ৰমৰ যথাৰ্থ মূল্য আৰু বিনিয়োগ ঘটাব পাৰিব লাগিব। সেইটো হ'ল আমাৰ ব্যৱহাৰিক জীৱন। সামাজিক জীৱনত আমাৰ পাৰদৰ্শিতা লাগিব। আজি চাব, সমাজত বা এটা ক্লাছৰুমত সেইকেইজনহে স্বীকাৰ কৰা হয় যিকেইজনৰ কোনো নহয় কোনো এটা ক্ষেত্ৰত দক্ষতা আছে। কোনোবা এজন ছাত্ৰ যদি পঢ়াত বেয়াও হয়, তেওঁ খেলা ধূলা হওক বা অন্যান্য নৃত্য গীত অভিনয় আদিত যদি দক্ষতা থাকে, তেওঁ শ্ৰেণীকোঠাটোত এটা বিশেষ মৰ্যাদা পায়। অৰ্থাৎ সমাজ জীৱনে অপাৰদৰ্শী ব্যক্তিক কেতিয়াও মনত নাৰাখে। এইটো সমাজক দুখ দি লাভ নহ'ব। এইটো সমাজক কেতিয়াও দুখ দি লাভ নাই। সেইকাৰণে জীৱনত আমি পাৰদৰ্শী হ'বলৈ শিকিব লাগে। অৰ্থাৎ সামাজিক জীৱনত আমাৰ পাৰদৰ্শিতা লাগিব।
সাংসাৰিক জীৱনত আমাৰ প্ৰেম লাগিব। আজিকালি চাবচোন সমাজ সংসাৰবিলাক সৰু সৰু আমাৰ ৩-৪জনৰ মাজতে আমাৰ একোখন সংসাৰ, কিন্তু তাতো সম্প্ৰীতি নাই। তাৰ মাজতো বিভিন্ন ধৰণৰ অসূয়া অশান্তি। ইয়াৰ মূলভূত বস্তুটো হ'ল প্ৰেমৰ দৈন্যতা। প্ৰেমৰ দৈন্যতাৰ বাবে আমাৰ বহু সংসাৰ অকালতে থান-বান হৈ গৈছে। তাৰ সমান্তৰালভাৱে আধুনিক উপজীৱৰ অপপ্ৰয়োগটো আছে। আধুনিক সমাজ ব্যৱস্থাৰ লগত বৰ্তি থাকিবলৈ আমাক সকলো বস্তু লাগিব, শুদ্ধ কথা। আজি এই মাইকটোৰ শব্দ উচ্চাৰণ ৰীতি ভাল হোৱাৰ বাবে 10জনে শুনিব পাৰিছে বা আপোনালোকে শুনি থাকিব পাৰিছে, অন্ততঃ অশান্তি পোৱা নাই। কিন্তু এই মাইকটো সভ্যতাৰ দান। সংস্কৃতি আৰু সভ্যতা দুইটা বস্তু একে নহয়, এইটো আমি সদায় মনত ৰাখিব লাগিব। মাইকটো মুখ্য নহয়, মুখ্য হ'ল আমাৰ ভাগৱত সংস্কৃতি। ভাগৱতৰ ওপৰত আলোচনা কৰাৰ পৰম্পৰা বা আমাৰ সংস্কৃতিয়ে মূল, কিন্তু সেই পৰম্পৰাটোক অতিৰিক্ত কলেবৰ্তা দিছে সভ্যতাৰ অৱদানে। এই মাইকটো নোহোৱালেও কথা ক'ব পৰা হ'লহেঁতেন, অকণমান মই জোৰ ডাঙৰকে ক'ব লাগিলহেঁতেন, আপোনালোকে শুনাত অকণমান কষ্ট হ'লহেঁতেন। কিন্তু আমি মূলভূত সংস্কৃতিক বাদ দি সভ্যতাৰ অৱদানটোকে জীৱনত গ্ৰহণ কৰি লোৱাৰ বাবে বহু সংসাৰ আজি থান-বান হৈছে। জাতীয় জীৱনৰ কথা, জাতীয় জীৱনৰ ঊৰ্ধত কেতিয়াও নোকোৱাকৈ থাকিব নোৱাৰে বা জাতীয় জীৱনৰ ঊৰ্ধত যাব নোৱাৰে। আজিৰ তাৰিখত ইণ্টাৰনেট ব্যৱস্থাটোৱে হওক বা মোবাইলৰ অতি উচ্চস্তৰীয় সংস্কৰণৰ বাবে হওক বহু সাংসাৰিক জীৱনত ব্যাঘাত জন্মিছে। এইটো বাস্তৱ সত্য। চাবচোন যিটো প্ৰেম মোৰ সন্তানৰ প্ৰতি থাকিব লাগিছিল, যিটো প্ৰেম মোৰ স্বামীৰ প্ৰতি বা পত্নীৰ প্ৰতি থাকিব লাগিছিল, সেই প্ৰেমটো মোৰ একীভূত হৈছে সভ্যতাৰ উপজীৱৰ মাজত, মোবাইলটোৰ মাজত। যাৰ ফলস্বৰূপে আধুনিক উপজীৱক অত্যাধিক আদৰি লোৱাৰ বাবে আমাৰ সমাজ ব্যৱস্থাৰ মাজত এটা প্ৰভাৱ পৰিছে। কেতিয়াবা ৰাস্তা দি গৈ থাকোঁতে চাবচোন, ল'ৰা এটা যদি দেখে সি একান্ত মানে মোবাইলটো হৈ গৈছে, সি ক'ব নোৱাৰে কোনফালে গৈছে। ই প্ৰাণৰ বাবেও সংশয়জনক। এই যিটো একনিষ্ঠতা, এইটো অতি দুৰ্ভাগ্যজনক। কিন্তু সেই ল'ৰাটোক একাকী জীৱনৰ পৰা যদি আমি উলিয়াই আনিব পাৰোঁ, মাক দেউতাকে যদি যত্নপৰ হৈ এই সামাজিক শৃংখলাৰ মাজত যদি বান্ধিব পাৰোঁ, সি ইয়াৰ মাজতো ক্ৰমান্বয়ে উশাহ ল'ব পাৰিব, ক্ৰমান্বয়ে এই সমাজখনকো আপোন বুলি ভাবিব পাৰিব। আৰু সেইকাৰণে মূলভূত বিষয়টো হ'ল এক প্ৰেমৰ দোলেৰে সকলোকে বান্ধি ৰখাৰ এটা চেষ্টা কৰিব লাগে। প্ৰেমহীন পৃথিৱীখন বন্ধ্যা, প্ৰেমহীন সমাজখন বন্ধ্যা, প্ৰেমহীন সংসাৰখন বন্ধ্যা, প্ৰেমহীন জীৱন যাত্ৰা বন্ধ্যা। সেইকাৰণে সাংসাৰিক জীৱনত আমি প্ৰেমৰ সৈতে একীভূত হ'বলৈ শিকিব, অৰ্থাৎ সাংসাৰিক জীৱনত আমাক প্ৰেম লাগিব, ভাল পোৱা লাগিব, সহমৰ্মিতা লাগিব। আৰু 4 নম্বৰ কথাটো হ'ল ব্যক্তিগত জীৱন। মোৰ যিটো উত্তৰিত জীৱন বুলি ভাবিছোঁ বা মোৰ আৰু 20 বছৰৰ পিছত যিটো জীৱনৰ ভাৰ লৈ মই গতি যাত্ৰা কৰিব লাগিব, সেইটো জীৱনত পবিত্ৰতা লাগিব। মই কোৱাৰ কথা মাজত মোৰ সংগতি থাকিব লাগিব। কায়িক, বাৰ্ষিক, মানসিক এই তিনিওটা পবিত্ৰতা লাগিব। মোৰ কথাৰ মাজত পবিত্ৰতা থাকিব লাগিব, মোৰ বাহ্যিক আভৰণৰ মাজত পবিত্ৰতা থাকিব লাগিব, আৰু মোৰ মানসিক চিন্তা চেতনাৰ মাজত পবিত্ৰতা থাকিব লাগিব। অৰ্থাৎ সেই পবিত্ৰতাহে মোক পৰলৌকিক জীৱন প্ৰদান কৰিব। এই যি পবিত্ৰতা, সেই পবিত্ৰতাৰ বিষয়ে মই জানিম আৰু পৰম ব্ৰহ্মই জানিব। তৃতীয় কোনো শক্তি নাই ইয়াক জনাৰ ভিতৰত। এইটো হ'ল শ্ৰীমদ ভাগৱত পুৰাণৰ মূল শিক্ষা। ই হ'ল গ্ৰন্থৰ সাৰ, জীৱনৰ ব্যৱহাৰ, ভগৱানৰ স্বৰূপ।
এই তিনিটা কথা ক'লো। গৃহস্থী জীৱনৰ 7টা সূত্ৰ ইয়াৰ মাজত একনিষ্ঠ হৈ আছে। প্ৰথম কথাটো হ'ল সংযম। প্ৰথম সংযমৰ প্ৰকাশ আমি দেখা পালো দ্ৰৌপদীৰ যোগেদি প্ৰথম স্কন্ধত। কেনেধৰণে দ্ৰৌপদীয়ে পঞ্চপুত্ৰৰ শোকত বিফল হৈ থকাৰ অৱস্থাটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ এগৰাকী মহিয়সী নাৰী হিচাপে গুৰুপুত্ৰৰ প্ৰতি, ব্ৰাহ্মণৰ প্ৰতি তেওঁৰ পোৱা আঘাত আৰু পুত্ৰ হত্যাৰ পিছত গুৰুমাতাই পাব পৰা আঘাতৰ যিটো সহমৰ্মিতা, এইটোৱে ভাগৱত ধৰ্ম কৰিছে। তাতেই সেই ভাগৱত ধৰ্মৰ যোগেদি তেখেতে সন্তুষ্টি লাভ কৰিব পাৰিছে। দ্বিতীয় কথাটো হ'ল সংযম। কিমান দূৰ সংযম হ'লে আমি জীৱনক এটা উত্তৰিত গতি দিব পাৰোঁ, সেই সামগ্ৰিক কথা শ্ৰীমদ ভাগৱত পুৰাণৰ মাজতে একনিষ্ঠ হৈ আছে। 9টা বাজিব হ'ল, মই সামৰিবলৈ আহিছোঁ। ইয়াৰ মাজত আছে, মই মাত্ৰ গোটেই কথাখিনি মোৰ বিজ্ঞাপন হিচাপে নতুন প্ৰজন্মটোৱে লওক, তাৰপিছত নিজে অৱগ্ৰহণ কৰক।